নমস্কাৰ মই প্ৰসেনজিৎ আজিৰ এই ভিডিঅ'টোত আমি নৱম শ্ৰেণী গণিতৰ অনুশীলনী 7.3 থকা প্ৰশ্নবোৰৰ সমাধান কৰিম। যদি তোমালোকে মোৰ চেনেলটি প্ৰথমবাৰ চাইছা তেনেহলে মোৰ চেনেলটি সাবস্ক্ৰাইব কৰি দিয়া আৰু লগত থকা বেল আইকনটি দবাই দিয়া যাতে মোৰ নতুন নতুন ভিডিঅ'ৰ আপডেট সকলোতকৈ আগত চাব পাৰা। তেতিয়ালে বলচোন আমি আজিৰ ভিডিঅ'টি আৰম্ভ কৰো। কোৱেশ্চন নম্বৰ 1 আছে আমাৰ আগত। ইয়াত কি কৈছে একে ভূমি BCৰ ওপৰত ত্ৰিভুজ ABC আৰু ত্ৰিভুজ DBC দুটা সমদ্বিবাহু ত্ৰিভুজ এনেকৈ অকা হৈছে যাতে শীৰ্ষবিন্দু A আৰু D BCৰ একেফালে থাকে। কি বুলি কৈছে এটা ABC সমদ্বিবাহু ত্ৰিভুজ মানে দুটা বাহু সমান AB আৰু AC সমান। আৰু কৈছে ইয়াত ABC আৰু DBC এই দুটা ত্ৰিভুজ এই একেটা ভূমি BCৰ ওপৰত আছে আৰু এনেকৈ আছে যাতে এই শীৰ্ষবিন্দু A আৰু D বিন্দুটো BCৰ একেফালে আছে মানে ওপৰফালে আছে। যদি AD ক বৰ্ধিত কৰিলে BC ক P বিন্দুত কাটে কি বুলি কৈছে এই AD ক যদি বঢ়াই দিয়া হয় BC ৰেখাটোক ক'ত কাটে P বিন্দুত কাটে বুলি কৈছে। তেন্তে দেখুৱা যে এক নম্বৰটো কৈছে ত্ৰিভুজ ABD সৰ্বসম ত্ৰিভুজ ACD ABD এই ত্ৰিভুজটো আৰু ACD এই ত্ৰিভুজটো এই দুটা ত্ৰিভুজ আমি সৰ্বসম বুলি দেখুৱাব লাগে। তাৰ পিছত 2 নম্বৰত কৈছে ত্ৰিভুজ ABP এই ত্ৰিভুজটো আৰু ACP এই দুটা ত্ৰিভুজ আমি সৰ্বসম দেখুৱাব লাগে। 3 নম্বৰত কৈছে AP এংগেল A আৰু D উভয়কে সমদ্বিখণ্ডিত কৰে। এই AP ৰেখাই AP কি কৰে এংগেল A এই A কোণক আৰু এংগেল D কোণক দুয়োটাকে সমদ্বিখণ্ডিত কৰে মানে সমানে দুভাগ কৰে। ঠিক আছে সমানে দুভাগ কৰে বুলি আমি দেখুৱাব লাগে। তাৰ পিছত 4 নম্বৰে কৈছে AP BCৰ লম্ব সমদ্বিখণ্ডক এই AP ৰেখাটো AP কি বুলি কৈছে এই BCৰ ওপৰত লম্ব সমদ্বিখণ্ডক মানে সমানে দুভাগ কৰিছে বুলি দেখুৱাব লাগে। ঠিক আছে আৰু 90 ডিগ্ৰী বুলি দেখুৱাব লাগে। তেতিয়ালে প্ৰথমতে আমি 1 নম্বৰটো কৰিম। 1 নম্বৰটো কি বুলি কৈছে ত্ৰিভুজ ABD এণ্ড মানে আৰু ত্ৰিভুজ ACD এই দুটা ত্ৰিভুজ আমি সৰ্বসম দেখুৱাব লাগে। তেতিয়ালে এই দুটা ত্ৰিভুজৰ পৰা তুমি যিকোনো তিনিটা অংশ ইকুৱেল দেখুৱাই দিয়া। ঠিক আছে ইয়াৰ পৰা ABD আৰু ACD ইয়াৰ পৰা আমি কি ইকুৱেল দেখুৱাব পাৰিম এটা হৈ গ'ল আমাৰ AB ইকুৱেল AC কিয় কাৰণ এটা আমাক দিয়া আছে বা গিভেন মানে দিয়া আছে। আৰু আমি লিখিব পাৰো এই BD ইকুৱেল CD লিখিব পাৰো এই দুটা ইকুৱেল আমাক দিয়া আছিল যে এইটো এটা সমদ্বিবাহু ত্ৰিভুজ গতিকে আমি লিখিব পাৰো BD ইকুৱেল CD ইয়াতো লিখা দিয়া আছে বা গিভেন। তাৰ পিছত আমি কি দেখা পালো আমি দেখা পাইছো ইয়াত AD টো কি হ'ব সাধাৰণ বাহু হ'ব এই ত্ৰিভুজটো আছে এই ত্ৰিভুজটো আছে গতিকে AD ইকুৱেল AD এইটো হৈ গ'ল আমাৰ সাধাৰণ বাহু। এতিয়া আমি এই ত্ৰিভুজ দুটাৰ পৰা যিকোনো তিনিটা অংশ ইকুৱেল দেখুৱাইছো এটাকে ত্ৰিভুজ ABD সৰ্বসম ত্ৰিভুজ ACD কি স্বীকাৰ্য হৈ গ'ল বাহু 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 স্বীকাৰ্য। ঠিক আছে এতিয়া 1 নম্বৰটোৰ এনসাৰ হ'ব এইখিনিয়ে। এতিয়া আমি 2 নম্বৰটো কৰিম লিখি লোৱা। 2 নম্বৰটোত কৈছে ত্ৰিভুজ ABP সৰ্বসম ত্ৰিভুজ ACP ABP আৰু ACP এই দুটা ত্ৰিভুজ। ঠিক আছে 2 নম্বৰ কৰিম সলিউশন বা সমাধান ত্ৰিভুজ ABP এণ্ড ত্ৰিভুজ ACP ৰ পৰা এই দুটা ত্ৰিভুজৰ পৰা আমি যিকোনো তিনিটা অংশ ইকুৱেল দেখুৱাই দিম তেতিয়ালে আমি ক'ব পাৰিম ত্ৰিভুজ দুটা সৰ্বসম। এই দুটা ত্ৰিভুজৰ পৰা আমি পালো AB ইকুৱেল AC এইটো আমাক দিয়া আছিল লিখিব পাৰো AB ইকুৱেল AC দিয়া আছে বা গিভেন। ইয়াত চাবা আমি অলপ আগতে এই দুটা ত্ৰিভুজ আমি সৰ্বসম দেখুৱাইছো এই দুটা ত্ৰিভুজ। ঠিক আছে তেতিয়ালে আমি ক'ব পাৰিম যে এই কোণটো আৰু এই কোণটো ইকুৱেল CPCT মতে BAD ইকুৱেল CAD। ঠিক আছে বা এনেকৈ লিখিব পাৰি BAP এইখিনি আৰু এইখিনি একে
ঠিক আছে আৰু ইয়াত কি হ'ব CAP এংগেল BAP ইকুৱেল এংগেল CAP কিয় ইকুৱেল হ'ব অলপ আগতে আমি সৰ্বসম দেখুৱাইছিলোঁ গতিকে তুমি ইয়াত লিখিব পাৰা CPCT কাৰণ সৰ্বসম হ'লে ইয়াৰ অনুৰূপ অংশবোৰ সমান হয় ঠিক আছে আমি আৰু কি লিখিব পাৰোঁ AP টো এই দুটা ত্ৰিভুজতে আছে গতিকে AP ইকুৱেল AP কি হ'ব এইটো সাধাৰণ বাহু ঠিক আছে ইয়াত আমি তিনিটা বস্তু ইকুৱেল দেখাইছোঁ গতিকে ত্ৰিভুজ দুটা কি হ'ব সৰ্বসম এতেকে ত্ৰিভুজ ABP সৰ্বসম ত্ৰিভুজ ACP ঠিক আছে কি স্বীকাৰ্য হৈ যাব বাহু কোণ বাহু ঠিক আছে বাহু বা স্বীকাৰ্য মানে বাহু কোণ বাহু স্বীকাৰ্য ঠিক আছে গতিকে 2 নম্বৰটোৰ এনসাৰ হ'ব এইখিনিয়ে লিখি লোৱা 3 নম্বৰটোত কৈছে AP এ এংগেল A আৰু D উভয়কে সমদ্বিখণ্ডিত কৰে তেতিয়াহ'লে আমি 3 নম্বৰটো কৰিম এতিয়া সলিউশন মানে সমাধান আমি পাইছিলোঁ যিহেতু এংগেল BAP ইকুৱেল এংগেল CAP অলপ আগতে আমি এইটো ওলাইছোঁ BAP আৰু CAP ওলাইছোঁ এই কোণটো ইকুৱেল বুলি দেখুৱাইছোঁ এইটো কি হ'ব CPCT অলপ আগতে আমি উলিয়াইছিলোঁ ঠিক আছে যেহেতু BAP এই কোণটো আৰু CAP এই দুটা কোণ ইকুৱেল তেতিয়াহ'লে আমি ক'ব পাৰিম যে AP এ এই কোণটোক সমানে দুভাগ কৰিছে ঠিক আছে লিখি দিয়া এতেকে AP এ এংগেল এক সমদ্বিখণ্ডিত কৰে ঠিক আছে ঠিক আছে এতিয়া আমি দেখাব লাগে AP এ D কোণকো সমদ্বিখণ্ডিত কৰে তাৰ আগতে তুমি এক কাম কৰিব লাগিব এই দুটা ত্ৰিভুজ তুমি ইকুৱেল দেখাব লাগিব এই BDP আৰু CDP তেতিয়ালে তুমি ক'ব পাৰিবা এই কোণটো ইকুৱেল অৰ্থাৎ AP এ D কোণক সমদ্বিখণ্ডিত কৰে নাও ত্ৰিভুজ BDP and ত্ৰিভুজ CDP পৰা এই দুটা ত্ৰিভুজৰ পৰা তুমি সৰ্বসম দেখুৱা BD ইকুৱেল CD হবনে এই দুটা বাহু ইকুৱেল দিয়া আছে আমাক কাৰণ এই ত্ৰিভুজটো কি আছিল সমদ্বিবাহু তেতিয়ালে লিখা দিয়া আছে বা গিভেন আৰু কি দেখাব পাৰা তুমি ইয়াত BP ইকুৱেল CP দেখাব পাৰা ঠিক আছে অলপ আগতে আমি এই দুটা ত্ৰিভুজ ইকুৱেল দেখাইছিলোঁ তেতিয়ালে BP আৰু CP ইকুৱেল হ'ব CPCT মতে ঠিক আছে BP ইকুৱেল CP ইয়াত লিখি দিয়া CPCT ঠিক আছে সাইডত লিখিছোঁ দুটা বস্তু ইকুৱেল দেখালো আৰু এটা বস্তু ইকুৱেল দেখাই দিয়া ইয়াত কি দেখাব পাৰা আৰু তুমি এই DP টো কি হয় সাধাৰণ বাহু এই দুটা ত্ৰিভুজৰ DP ইকুৱেল DP সাধাৰণ বাহু হাবা এটা তিনিটা বস্তু ইকুৱেল দেখালো গতিকে তুমি লিখিব পাৰা এটাকে ত্ৰিভুজ BDP সৰ্বসম ত্ৰিভুজ CDP ঠিক আছে এই দুটা ত্ৰিভুজ সৰ্বসম কি স্বীকাৰ্য হৈ যাব ইয়াত বাহু 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 মানে S সাইড স্বীকাৰ্য যেহেতু ত্ৰিভুজ দুটা সৰ্বসম গতিকে তুমি লিখিব পাৰা এটাকে এংগেল BDP ইকুৱেল এংগেল CDP কিয় CPCT এই দুটা ত্ৰিভুজ সৰ্বসম তেতিয়ালে এই দুটা কোণ কি হ'ব ইকুৱেল CPCT যেহেতু এই দুটা কোণ ইকুৱেল তেতিয়ালে আমি ক'ব পাৰিম যে এই AP এ D কোণকো কি কৰে সমানে দুভাগ কৰে বা সমদ্বিখণ্ডিত কৰে গতিকে লিখি দিয়া এটাকে ইয়াত লিখি দিয়া AP এ এংগেল D কোণক সমদ্বিখণ্ডিত কৰে বুলি লিখি দিবা ঠিক আছে মোৰ তলত জাগা নাই তোমালোকে লিখি দিবা
এতিয়া আমি 4 নম্বৰটো কৰিম ইয়াত কৈছে এপি বিচিৰ লম্ব সমদ্বিখণ্ডক গতিকে 4 নম্বৰটো কৰা আমি অলপ আগতে কি উলিয়াইছো যেহেতু বিপি ইকুৱেল সিপি বিপি আৰু সিপি আমি ইকুৱেল অলপ আগতে উলিয়াইছো তেতিয়ালে এইটো সমদ্বিখণ্ডক হৈ গ'ল সমানে দুভাগ হৈ গ'ল এতিয়া আমি দেখাব লাগে লম্ব সমদ্বিখণ্ডক মানে এই কোণটো 90 ডিগ্ৰী দেখাব লাগে ঠিক আছে এটাকে এংগেল APB equal angle APC এই কোণটো আৰু এই কোণটো আমি ইকুৱেল লিখিব পাৰো কিয় কাৰণ এই দুটা ত্ৰিভুজ আমি হৰবমে দেখাইছিলো তেতিয়ালে এই কোণ দুটা ইকুৱেল হ'ব CPCT মতে ঠিক আছে বাট কিন্তু এটা চাবা এই কোণটো আৰু এই কোণটো যোগ কৰি কিমান হ'ব লাগে 180 ডিগ্ৰী হ'ব লাগে এটাকে এংগেল APB প্লাস এংগেল APC ইকুৱেল 180 ডিগ্ৰী দেয়াৰ ইমপ্লাইজ এংগেল APB প্লাস এই এংগেল APC ঠাইত আমি APB লিখিব পাৰো APB কাৰণ ইটো আৰু ইটো একেই গতিকে ইয়াত ঠাইত আমি এটো লিখিব পাৰো দেয়াৰ ইকুৱেল কি আছে 180 ডিগ্ৰী দেয়াৰ ইমপ্লাইজ এতিয়া এংগেল APB কেটা হৈ গ'ল দুটা গতিকে আমি লিখিব পাৰো 2 এংগেল APB ইকুৱেল 180 ডিগ্ৰী দেয়াৰ ইমপ্লাইজ এতিয়া আমাক লাগে এংগেল APB ৰ মান গতিকে তুমি এংগেল APB টো ৰাখা ইকুৱেল এই 2 কি হৈ আছে ইয়াৰ লগত পূৰণ হৈ আছে ওফালে যোৱাৰ লগে লগে হৰণ হৈ গ'ল মানে 180/2 এটাকে এংগেল APB ইকুৱেল কিমান হ'ব 180 2 এৰে হৰণ কৰিলে কিমান হ'ব 90 ডিগ্ৰী হৈ গ'ল ঠিক আছে গতিকে APB আমি 90 ডিগ্ৰী দেখালো এটাকে এংগেল APC কিমান হ'ব APC আৰু APB একেই গতিকে APC কিমান হ'ব 90 ডিগ্ৰীয়ে হ'ব তেতিয়ালে আমি 90 ডিগ্ৰী দেখাইছো মানে লম্ব হ'ব আৰু এই বাহুটো আৰু এই বাহুটো ইকুৱেল দেখাইছো ঠিক আছে তেতিয়ালে আমি ক'ব পাৰিম যে এটাকে লিখি দিবা তলত এটাকে APBC ৰ লম্ব সমদ্বিখণ্ডক হয় ঠিক আছে গতিকে এইটো হ'ব আমাৰ 4 নম্বৰটোৰ আনসাৰ কৰিলো সকলে কোৱেশ্চন নম্বৰ 2 আছে আমাৰ আগত ইয়াত কৈছে যে ABC সমদ্বিবাহু ত্ৰিভুজটোৰ AD এডাল উন্নতি য'ত AB ইকুৱেল AC আমাক কি কৈছে ABC এটা সমদ্বিবাহু ত্ৰিভুজ ABC আৰু কি কৈছে AD এডাল উন্নতি AD এটা কি বুলি কৈছে উন্নতি মানে এই ত্ৰিভুজটোৰ উচ্চতা ঠিক আছে AD যেহেতু উন্নতি তেতিয়ালে D কোণটো কিমান হ'ব 90 ডিগ্ৰী হৈ যাব য'ত AB ইকুৱেল AC AB আৰু AC ইকুৱেল হয় ঠিক আছে তেতিয়ালে দেখুৱা যে 1 নম্বৰটোত কৈছে AD এ BC ক সমদ্বিখণ্ডিত কৰে এই AD ৰেখাই BC ক সমদ্বিখণ্ডিত কৰে মানে সমানে দুভাগ কৰে অৰ্থাৎ BD ইকুৱেল CD দেখাব লাগে ঠিক আছে আৰু 2 নম্বৰটোত কৈছে AD এ এংগেল A ক সমদ্বিখণ্ডিত কৰে এই AD এ এই A কোণটোক সমানে দুভাগ কৰে বুলি আমি দেখাব লাগে প্ৰথমতে আমি 1 নম্বৰ কৰিম 1 নম্বৰ সলিউশন ইয়াত আমি দুটা ত্ৰিভুজ পালো এটা হৈ গ'ল ABD আৰু এটা হৈ গ'ল ACD তুমি ইয়াত এক কাম কৰা এই দুটা ত্ৰিভুজক তুমি হৰবসম বুলি দেখাই দিয়া তেতিয়ালে তুমি ক'ব পাৰিবা BD ইকুৱেল CD CPCT মতে হিয়াৰ ত্ৰিভুজ ABD and ত্ৰিভুজ ACD ৰ পৰা এই দুটা ত্ৰিভুজৰ পৰা আমি কি কি দেখাব পাৰো এটা হৈ গ'ল আমাৰ AB ইকুৱেল AC এটো আমাক দিয়া আছে বা গিভেন যেহেতু সমদ্বিবাহু ত্ৰিভুজ ঠিক আছে আৰু আমি লিখিব পাৰো এংগেল ADB ইকুৱেল এংগেল ADC ADB এই কোণটো আৰু ADC এই কোণটো ইকুৱেল কাৰণ এটো হৈছে আমাৰ উন্নতি মানে 90 ডিগ্ৰী ইকুৱেল 90 ডিগ্ৰী লিখি দিয়া আৰু আমি কি দেখাব পাৰো AD ইকুৱেল AD টো হৈছে আমাৰ সাধাৰণ বাহু AD ইকুৱেল AD
এটা হৈ গ'ল আমাৰ সাধাৰণ বাহু ঠিক আছে তিনিটা বস্তু আমি ইকুৱেল দেখুৱাইছোঁ এতেকে ত্ৰিভুজ এ বি ডি সৰ্বসম ত্ৰিভুজ এ চি ডি কি স্বীকাৰ্য হৈ গ'ল ইয়াত আমি দেখা পাইছোঁ এ বি ইকুৱেল এ চি এ বিটো কি হয় এই ত্ৰিভুজৰ অতিভুজ আমি দেখা পাইছোঁ ত্ৰিভুজ দুটাৰ অতিভুজ মিলিছে ঠিক আছে অতিভুজ আৰু সমকোণ মিলিছে মানে 90 ডিগ্ৰী হ'লে কি হয় সমকোণ আৰু এইটো হৈ গ'ল আমাৰ বাহু এটা সমকোণ মিলিছে এটা অতিভুজ মিলিছে এটা বাহু মিলিছে মানে হ অ বা বিধি মতে হ অ বা বিধি মতে সমকোণ অতিভুজ বাহু ঠিক আছে এ বি এ চিটো কি হয় অতিভুজ তুমি গিভেন বা এনেকৈ লিখিব পাৰা যে এইটো হয় অতিভুজ বুলিও লিখিব পাৰা অতিভুজ ঠিক আছে ইয়াক ইংলিছত এনেকৈ লিখা হয় আৰ এইচ এছ স্বীকাৰ্য ঠিক আছে আৰ এইচ এছ স্বীকাৰ্য মতে সৰ্বসম যেহেতু ত্ৰিভুজ দুটা সৰ্বসম হ'ল আমি লিখিব পাৰোঁ এতেকে বি ডি ইকুৱেল চি ডি এইটো আৰু এইটো ইকুৱেল ঠিক আছে চি পি চি টি এই দুটা ইকুৱেল তেতিয়াহ'লে আমি লিখিব পাৰোঁ এ ডিয়ে বি চিক সমদ্বিখণ্ডিত কৰে মানে সমানে দুভাগ কৰে এতেকে এ ডিয়ে বি চিক সমদ্বিখণ্ডিত কৰে ঠিক আছে লিখি লোৱা এতিয়া 2 নম্বৰটো কৰা 2 নম্বৰটো কি দেখাব দিছে এ ডিয়ে এংগেল এ সমদ্বিখণ্ডিত কৰে ইয়াত আমি এনেকৈ লিখিব পাৰোঁ যে এংগেল বি এ ডি ইকুৱেল এংগেল চি এ ডি লিখিব পাৰোঁ বি এ ডি এই কোণটো আৰু চি এ ডি এই দুটা কোণ ইকুৱেল কাৰণ চি পি চি টি অলপ আগতে আমি এই দুটা ত্ৰিভুজ সৰ্বসম দেখুৱাইছোঁ তেতিয়াহ'লে এই দুটা ইকুৱেল বুলি আমি লিখিব পাৰোঁ কাৰণ এই দুটা হৈছে ত্ৰিভুজ দুটাৰ অনুৰূপ অংশ ঠিক আছে যেহেতু এই দুটা কোণ ইকুৱেল তেতিয়াহ'লে আমি ক'ব পাৰিম এ ডিয়ে এ কোণক সমদ্বিখণ্ডিত কৰে মানে এ ডিয়ে এই এ কোণটোক সমানে দুভাগ কৰে এতেকে লিখি দিয়া এতেকে এ ডিয়ে এংগেল এক সমদ্বিখণ্ডিত কৰে ঠিক আছে এইটো হৈ গ'ল আমাৰ পিছৰটোৰ এনসাৰ লিখি লোৱা কোৱেশ্চন নম্বৰ 3 আছে আমাৰ আগত ইয়াত কৈছে যে এটা ত্ৰিভুজ এ বি চিৰ দুই বাহু এ বি আৰু বি চি আৰু মধ্যমা এ এম যথাক্ৰমে আন এটা ত্ৰিভুজ পি কিউ আৰৰ দুই বাহু পি কিউ আৰু কিউ আৰ আৰু মধ্যমা পি এনৰ সমান দেখুৱা যে 1 নম্বৰত কৈছে ত্ৰিভুজ এ বি এম সৰ্বসম ত্ৰিভুজ পি কিউ এন 2 নম্বৰত কৈছে ত্ৰিভুজ এ বি চি সৰ্বসম ত্ৰিভুজ পি কিউ আৰ অৰ্থাৎ এটা ত্ৰিভুজ এ বি চি ইয়াৰে এই এ বি বাহুটো ইয়াৰ আন এটা ত্ৰিভুজ পি কিউ আৰৰ এই পি কিউ বাহুৰ সমান ঠিক আছে আৰু এ বি চি ত্ৰিভুজৰ বি চি বাহুটো এই বাহুটো আৰু পি কিউ আৰ ত্ৰিভুজৰ কিউ আৰ বাহুটো সমান আৰু এই এ এম মধ্যমাটো আৰু এই ত্ৰিভুজৰ পি এন মধ্যমাটো সমান তেতিয়াহ'লে আমি প্ৰথমটো এ বি এম এই ত্ৰিভুজটো আৰু পি কিউ এন এই দুটা ত্ৰিভুজ আমি সৰ্বসম বুলি দেখুৱাব লাগে প্ৰথমতে আমি 1 নম্বৰটো কৰিম সলিউশন হিয়াৰ ইয়াত আমাক কি দিয়া আছে বি চি ইকুৱেল কিউ আৰ ঠিক আছে এইটো আমাক দিয়া আছিল বি চি ইকুৱেল কিউ আৰ গিভেন মানে দিয়া আছে ইয়াৰে পৰা আমি এক কাম কৰিম সমান চিহ্ন দুইফালে আধা কৰি দিয়া মানে হাফ অফ বি চি ইকুৱেল হাফ অফ কিউ আৰ ইয়াত এ এম আছিল বি চিৰ মধ্যমা য'ত এম হৈছে বি চিৰ মধ্যবিন্দু তেতিয়াহ'লে আমি ক'ব পাৰিম বি এম ইকুৱেল চি এম মানে হৈছে বি চি তেতিয়াহ'লে আমি লিখিব পাৰোঁ হাফ অফ বি চি মানে বি চিৰ আধা কি লিখিব পাৰোঁ বি এম এমপ্লাইজ বি এম ইকুৱেল আৰু ইয়াত কিউ আৰৰ আধা কি হ'ব কিউ এন একেদৰে ইয়াৰ দৰে ঠিক আছে কিউ এন ঠিক আছে এইটোক তুমি 1 নম্বৰ ইকুৱেশ্যন দি থোৱা নাও এতিয়া ত্ৰিভুজ এ বি এম
ABM এণ্ড ত্ৰিভুজ PQN এই দুটা ত্ৰিভুজ আমি সৰ্বসম দেখুৱাব লাগে। এতিয়া ইয়াৰে পৰা তুমি যিকোনো তিনিটা অংশ ইকুৱেল দেখুৱাই দিয়া। এটাটো হৈ গ'ল আমাৰ AB ইকুৱেল PQ, AB আৰু PQটো সমান, এইটো আমাক দিয়া আছে গিভেন। এটা দেখুৱালোঁ আৰু দেখুৱাব পাৰি আমি AM ইকুৱেল PN, ঠিক আছে। এই AMটো আৰু PNটো ইকুৱেল, এইটো আমাক দিয়া আছিল মধ্যমা, ঠিক আছে, মধ্যমা সমান বুলি কৈছিল, গতিকে গিভেন লিখি দিয়া আছে। আৰু কি দেখুৱাব পাৰোঁ, অলপ আগতে উলিয়াইছোঁ আমি BM ইকুৱেল QN, গতিকে লিখা BM ইকুৱেল QN একৰ পৰা, ঠিক আছে, 1 নম্বৰ সমীকৰণৰ পৰা। তিনিটা বস্তু ইকুৱেল দেখুৱালোঁ, এটাকে লিখি দিয়া, এটাকে ত্ৰিভুজ ABM সৰ্বসম ত্ৰিভুজ PQN, এই দুটা ত্ৰিভুজ কি হৈ গ'ল সৰ্বসম। কি স্বীকাৰ্য হ'ব, বাহু বাহু বাহু, মানে S S S, সাইড 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 স্বীকাৰ্য, ঠিক আছে, বুজি পাইছা। এইটো আছিল আমাৰ 1 নম্বৰটোৰ এনচাৰ। এতিয়া আমি 2 নম্বৰটো কৰিম, লিখি লোৱা। 2 নম্বৰটোত কি দেখুৱাব কৈছে, ত্ৰিভুজ ABC এই ত্ৰিভুজটো আৰু ত্ৰিভুজ PQR এই দুটা ত্ৰিভুজ আমি সৰ্বসম বুলি দেখুৱাব লাগে। তেতিয়াহ'লে তুমি 2 নম্বৰটো কৰা, ত্ৰিভুজ ABC এণ্ড ত্ৰিভুজ PQRৰ পৰা, এই দুটা ত্ৰিভুজৰ পৰা তুমি কি পালা, তিনিটা বস্তু ইকুৱেল দেখুৱাই দিয়া। এটাটো আমি পালোঁ AB ইকুৱেল PQ, দিয়া আছে আমাক AB ইকুৱেল PQ দিয়া আছে বা গিভেন। আৰু কি দেখুৱাব পাৰোঁ, আৰু দেখুৱাব পাৰোঁ আমি এই BC বাহুটো আৰু এই QR বাহুটো সমান, আমাক দিয়া আছিল, গতিকে লিখা BC ইকুৱেল QR, এইটো আমাক দিয়া আছে বা গিভেন। এতিয়া আমি আৰু কি দেখুৱাব পাৰোঁ, এই দুটা ত্ৰিভুজৰ পৰা আমি অলপ আগতে আমি এই দুটা ত্ৰিভুজ, ঠিক আছে, এইটো আৰু এইটো ত্ৰিভুজ সৰ্বসম বুলি দেখুৱাইছোঁ। তেতিয়াহ'লে আমি লিখিব পাৰোঁ যে এই কোণটো আৰু এই কোণটো কি হ'ব ইকুৱেল, গতিকে লিখিব পাৰোঁ এংগেল B ইকুৱেল এংগেল Q, কিয় CPCT, যেহেতু ত্ৰিভুজ দুটা সৰ্বসম তেতিয়াহ'লে ইয়াৰ অনুৰূপ কোণবিলাক কি হ'ব ইকুৱেল, ঠিক আছে। এতেকে ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ PQR, ঠিক আছে, তিনিটা বস্তু ইকুৱেল দেখুৱালোঁ, গতিকে লিখি দিয়া। কি স্বীকাৰ্য হৈ গ'ল, বাহু মিলিছে, কোণ মিলিছে, বাহু মিলিছে, মানে বাহু কোণ বাহু স্বীকাৰ্য, বাহু স্বীকাৰ্য, ঠিক আছে। এইটোৱে দেখুৱাব দিছিল নেকি 2 নম্বৰটোত, হয় এইটোৱে দেখুৱাব দিছিল। তেতিয়াহ'লে এইটোৱে হ'ব আমাৰ নিৰ্ণয় সলিউশ্যন, লিখি লোৱা। কুৱেশ্যন নম্বৰ 4 আছে আমাৰ আগত। ইয়াত কৈছে যে BE আৰু CF এটা ত্ৰিভুজ ABCৰ দুডাল সমান উন্নতি, সৰ্বসমতাৰ অ বা বিধি মতে বা ব্যৱহাৰ কৰি প্ৰমাণ কৰা যে ABC ত্ৰিভুজটো সমদ্বিবাহু। এটা ত্ৰিভুজ ABC ABC, ইয়াৰ দুটা সমান কি বুলি কৈছে উন্নতি, দুটা সমান উন্নতি অংকন কৰিলোঁ। এই দুটাৰ নাম হৈছে BE আৰু এটা হৈ গ'ল CF। এতিয়া আমি কি প্ৰমাণ কৰিব লাগে, প্ৰমাণ কৰিব লাগে ABC ত্ৰিভুজটো সমদ্বিবাহু। এই ABC এই ত্ৰিভুজটো কি হয় সমদ্বিবাহু ত্ৰিভুজ, মানে AB আৰু AC ইকুৱেল বুলি দেখুৱাব লাগে। তেতিয়াহ'লে তুমি প্ৰমাণ কৰা, প্ৰুফ মানে প্ৰমাণ। ইয়াত তুমি এক কাম কৰা, এই BEC এই ত্ৰিভুজটো আৰু CFB এই ত্ৰিভুজ দুটা তুমি সৰ্বসম দেখুৱাই দিয়া। যদি ত্ৰিভুজ দুটা সৰ্বসম দেখুৱাব পাৰা তেতিয়াহ'লে তুমি এই কোণ দুটা ইকুৱেল পাবা, এই দুটা কোণ ইকুৱেল পালে তুমি এই বাহু দুটা ইকুৱেল দেখুৱাব পাৰিবা, ঠিক আছে। তেতিয়াহ'লে লিখাচোন ত্ৰিভুজ BEC এণ্ড ত্ৰিভুজ CFBৰ পৰা
এই দুটা ত্ৰিভুজৰ পৰা তুমি তিনিটা বস্তু ইকুৱেল দেখুৱা এটা হৈ গ'ল আমাৰ BEC এই কোণটো যেহেতু এইটো কি হয় উন্নতি তেতিয়াহ'লে ই কোণটো কি হ'ব 90 ডিগ্ৰী আৰু CFB এই কোণটো কি হ'ব 90 ডিগ্ৰী হ'ব ইয়াৰ দৰে গতিকে লিখিব পাৰোঁ আমি এংগেল BEC ইকুৱেল এংগেল CFB ইকুৱেল কি হৈ গ'ল 90 ডিগ্ৰী আৰু চাবা এই ত্ৰিভুজৰ BEC এই ত্ৰিভুজৰ BCটো কি হ'ল অতিভুজ আকৌ CFB এই ত্ৰিভুজৰ BCটো কি হ'ল অতিভুজ আৰু অতিভুজটো কি হয় ইয়াতৰ সাধাৰণ বাহু গতিকে তুমি লিখিব পাৰা BC ইকুৱেল BC এইটো হৈ গ'ল আমাৰ অতিভুজ অতিভুজটো আমাৰ মিলি আছে আৰু আমি কি লিখিব পাৰোঁ আৰু লিখিব পাৰোঁ আমি BE ইকুৱেল CF আমাক কৈছে নহয় এই উন্নতি দুটা ইকুৱেল বুলি কৈছিল তেতিয়াহ'লে লিখি দিয়া BE ইকুৱেল CF গিভেন মানে দিয়া আছে এতিয়া আমি তিনিটা বস্তু ইকুৱেল দেখুৱালো তেতিয়াহ'লে আমি ক'ব পাৰিম এই ত্ৰিভুজ দুটা কি হয় সৰ্বসম এতেকে ত্ৰিভুজ BEC সৰ্বসম ত্ৰিভুজ CFB কি স্বীকাৰ্য হৈ গ'ল এটা 90 ডিগ্ৰী মিলিছে মানে সমকোণ আৰু এটা অতিভুজ মিলিছে আৰু এটা বাহু মিলিছে তেতিয়াহ'লে কি স্বীকাৰ্য হৈ গ'ল হ অ বা বিধিমতে বা তুমি ইংলিছত লিখিলে এনেকৈ লিখিবা RHS স্বীকাৰ্য মতে ত্ৰিভুজ দুটা সৰ্বসম এতিয়া আমাক এই স্বীকাৰ্য মতে সৰ্বসম দেখুৱাব কৈছিল দিছে নহয় হ অ বা বিধিমতে ঠিক আছে বুজি পাইছা যেহেতু ত্ৰিভুজ দুটা সৰ্বসম এতেকে আমি লিখিব পাৰোঁ এংগেল EBC এই B কোণটো আৰু FCB এই কোণ দুটা ইকুৱেল EBC ইকুৱেল এংগেল FCB কিয় CPCT ইয়াৰ অনুৰূপ অংশবোৰ সমান হ'ব ইয়াৰ পৰা আমি ক'ব পাৰিম এই B কোণ আৰু C কোণ ইকুৱেল ঠিক আছে ইয়াৰে এইটো যদি ইকুৱেল হয় তেতিয়াহ'লে এইটো আৰু এইটো ইকুৱেল হ'ব গতিকে ইয়াৰ পৰা লিখা এংগেল B ইকুৱেল এংগেল C ঠিক আছে এতিয়া এটা কথা মনত ৰাখিবা যে যেহেতু ABC ত্ৰিভুজৰ B কোণ আৰু C কোণ সমান তেতিয়াহ'লে আমি এটা উপপাদ্য পাইছিলোঁ যে সমান সমান কোণৰ বিপৰীত বাহুবোৰ কি হয় ইকুৱেল হয় B কোণৰ বিপৰীত কি আছে AC আৰু C কোণৰ বিপৰীত কি আছে AB গতিকে আমি লিখিব পাৰোঁ AB ইকুৱেল AC এতেকে AB ইকুৱেল AC ঠিক আছে গতিকে লিখি দিয়া সমান সমান কোণৰ বিপৰীত বাহুবোৰ সমান ঠিক আছে যেহেতু আমি দুটা বাহু সমান দেখুৱাব পাৰিছোঁ ABC ত্ৰিভুজৰ তেতিয়াহ'লে আমি ক'ব পাৰিম ABCটো এটা সমদ্বিবাহু ত্ৰিভুজ মানে দুটা বাহু সমান লিখি দিবা তলত যেতেকে ABC ত্ৰিভুজটো সমদ্বিবাহু এইখিনি হ'ব আমাৰ কোৱেশ্চন নম্বৰ 4 টোৰ সলিউশন লিখি লোৱা কোৱেশ্চন নম্বৰ 5 আছে আমাৰ আগত ইয়াত কৈছে যে ABC এটা সমদ্বিবাহু ত্ৰিভুজ য'ত AB ইকুৱেল AC AP পাৰপেণ্ডিকুলাৰ BC আঁকি দেখুৱা প্ৰথমতে আমি ছবিটো আঁকিব লাগিব দেখুৱা যে এংগেল B ইকুৱেল এংগেল C এটা ত্ৰিভুজ ABC আৰু ইয়াৰ AB আৰু AC কি হয় ইকুৱেল মানে সমদ্বিবাহু ত্ৰিভুজ আৰু কি বুলি কৈছে AP পাৰপেণ্ডিকুলাৰ BC মানে AP BC ৰ ওপৰত লম্ব তেতিয়াহ'লে এইটো কি হ'ব 90 ডিগ্ৰী এটা দেখুৱাব লাগে এংগেল B ইকুৱেল এংগেল C এই B কোণ আৰু C কোণ আমি ইকুৱেল বুলি দেখুৱাব লাগে তুমি ইয়াত এক কাম কৰা ইয়াত আমি দুটা ত্ৰিভুজ পালো ABP আৰু এটা পালো ACP এই দুটা ত্ৰিভুজ যদি তুমি সৰ্বসম দেখুৱাব পাৰা তেতিয়াহ'লে আমি ক'ব পাৰিম এংগেল B ইকুৱেল এংগেল C ঠিক আছে গতিকে ইয়াৰ প্ৰমাণ কৰা প্ৰুফ হিয়াৰ ইয়াত ত্ৰিভুজ ABP এণ্ড ত্ৰিভুজ ACP ৰ পৰা এই দুটা ত্ৰিভুজৰ পৰা আমি তিনিটা বস্তু ইকুৱেল দেখুৱাম ঠিক আছে এটা হৈ গ'ল আমাৰ AB ইকুৱেল AC এইটো আমাক দিয়া আছে আৰু এইটো হৈ গ'ল এই ত্ৰিভুজ দুটাৰ অতিভুজ ঠিক আছে AB ইকুৱেল AC
এইটো তুমি দিয়া আছে বুলি লিখিব পাৰা বা অতিভুজ লিখিব পাৰা আৰু আমি কি দেখাব পাৰোঁ ইয়াত এ পি বি এই কোণটো আৰু এ পি চি এই দুটা কোণ আমি ইকুৱেল দেখাব পাৰোঁ কাৰণ এইটো লম্ব হৈ আছিল গতিকে 90 ডিগ্ৰী এংগেল এ পি বি ইকুৱেল এংগেল এ পি চি ইকুৱেল কি হৈ গ'ল 90 ডিগ্ৰী আৰু কি দেখাব পাৰোঁ ইয়াত আমি দেখা পাইছোঁ এ পি দুইটাতে আছে গতিকে এইটো হৈ গ'ল আমাৰ সাধাৰণ বাহু এ পি ইকুৱেল এ পি এইটো হৈ গ'ল আমাৰ সাধাৰণ বাহু হা বা তিনিটা বস্তু ইকুৱেল দেখালোঁ এতেকে ত্ৰিভুজ এ বি পি সৰ্বসম ত্ৰিভুজ এ চি পি কি স্বীকাৰ্য হৈ গ'ল অতিভুজ আৰু এটা কি মিলিছে 90 ডিগ্ৰী মানে সমকোণ আৰু এটা বাহু মিলিছে গতিকে আমি লিখিব পাৰোঁ সমকোণ অতিভুজ বাহু বিধি বা স্বীকাৰ্য ঠিক আছে যেহেতু এই দুটা ত্ৰিভুজ সৰ্বসম দেখুৱাব পাৰিছোঁ তেতিয়াহ'লে আমি ক'ব পাৰিম এংগেল বি ইকুৱেল এংগেল চি কাৰণ অনুৰূপ অংশবোৰ সমান এতেকে এংগেল বি ইকুৱেল এংগেল চি এইটো হৈ গ'ল আমাৰ চি পি চি টি ঠিক আছে এই দুটা কোণ আমি ইকুৱেল দেখুৱালোঁ এইটোৱে আমাক প্ৰমাণ কৰিব দিছিল প্ৰমাণিত হ'ল বা প্ৰুভড ঠিক আছে বুজি পাইছা যদিহে ভিডিঅ'টি চাই ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টিত এটা লাইক কৰি দিবা আৰু বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা ঠিক আছে গতিকে আজিৰ ভিডিঅ'টি ইমানেই